Amma. Good morning. Chotu baby hoise niki? Chotu baby hoise niki? Eh? Dea uthi ja. Hello everyone. Ki khobor sokorore aশা কৰিছো sokorore ভাল আৰু আজি বহুত দিনৰ মুৰত ভিডিও বনাব লৈছো আৰু ইয়া ৰাতিপুৱা ষ্টাৰ্ট কৰি ৰাতিপুৱা মানে বাজিছে 9টা বাজি গৈছে আৰু আমাৰ মাইনা উঠাই নাই হয়না বিছনাতে আছে আৰু আজি হৈছে লাষ্ট रोजा আৰু অহাকালি হৈছে ঈদ আৰু আজি কি কৰিম আপোনালোকক দেখাই আছো ভিডিওটো হেকলে চাই থাকিব হা তুমি উঠা ব্রাশ কৰা হা এটা মই মাইনা উঠাই লৈ মুখ সুখ ধুৱাই লও তাৰছত লগ পাই আছো আম্মা তু সাবা লাগে কি সাবা লাগে আৰু ইয়া মই বনাইছে নাৰিকল পিঠা মাইনা উঠাৰ আগতে আম্মা ইয়া পিঠা বনাই আছে আৰু এতিয়া হোৱা নাই নাৰিকল গিটা হৈ গল আৰু ইটেত বনাই আছে তিলৰ মা খাইছা কেনেকুৱা লাগিছে ভাল লাগিছে এইয়া বাহিৰত বনাই আছে আৰু এতিয়া তিলৰ বনাই আছে বেছি নাই আৰু হ'ব আৰু আমাৰ ৰাতিপুৱা ইয়া বনোৱা ষ্টাৰ্ট কৰিছে কাৰণ মাইনা বহুত দিগদাৰ কৰে যে সেই কাৰণে আম্মা আহা চুলি চাও ষ্টাইল ভাল লাগিছে আৰু মই যোৱাকালি বনাইছিলো নিমকি ডাঙৰ নিমকি সৰু নিমকি বনাইছিলো আৰু যোৱাকালি ভিডিও বনোৱা নহল মাইনা দিগদাৰ কৰে যে এটো কাৰণে অকমান প্ৰবলেম হয় আৰু কি দুদিনৰ পৰা মই যে ভিডিও বনাব পৰা নাই হেতু কাম কৰি আছো মানে মাইনাৰো অসুখ মাইনাৰ আব্বাৰ অসুখ তেনেকৈ মানে মনখন বেয়া লাগি আছিল এইকেদিন এনে ভিডিও বনোৱা নাছিলো আৰু নিমকি কিটা দেখাই আছো ক'ত থলো ময়ে পাহৰি গলো কোনটোতে মাত এইয়া এইটো হৈছে ডাঙৰ নিমকিটো আৰু এইটো হৈছে সৰু ডাঙৰটো একটামা হয় আৰু কেটামান ৰৈছে আৰু বেলেগ এটা থৈ দিছো আৰু সৰুটো বেছি ৰোৱা নাই এইটো টেমা হৈ ফেলা আৰু অকমান ৰৈছে সেইখিনি এনে থৈ দিছো বেলেগত কি হৈছে নাই কি কই আকৌ বাৰে বাৰে ভিডিও কৰি থাকা কিয় তুমি বেয়া পাইছা নেকি আমি কত যাবা আৰু এতিয়া কাম সাম কৰি গাপা ধুই ললো আৰু আমি এতিয়া যাব ওলাইছো বজাৰত যাবা তেতিয়াৰ পৰা মাইনা হাল্লা কৰতে কাপোৰ নিপিনে মই ৰেডি হোৱা হৈ গল মই ভাবিছিলো তাই আগতে ওলাই দিও কিন্তু নাই তাই বদমাছি নকৰা ক'তো যাবই নোৱাৰে আৰু মানে আব্বা নাছিলে দাড়ি চুলি কাটিব গৈছে তাৰ পিছত আকৌ বজাৰত কিবা কাম আছিল তাতে গৈ আহিলে তাৰ পিছত এতিয়া আমাক লৈ যাব মানে মই ট্ৰেডিং কৰিব যাম বহুত দিন হল ট্ৰেডিং কৰাই না আৰু বহুত গজি গৈছে ইজিটো তুগা অলপমান কৰি আহো স্টাইল কৰি মই মামা আবা ভাত খাছিলা কোনে ভাত খাইছে আৰু এটা মই মাইনা ৰেডি কৰি দিও না মাইনাৰ আব্বা ৰখি আছে আমাক দম দিব ভাল লাগিব তোমাৰ দম দিলে এটা মাইনাৰ স্টাইল কৰি দিও দেই এতিয়া আমি যাব ৰেডি আৰু আমাৰ স্যাৰ আজি দাড়ি চুলি কাটি ফিনফিনা হৈছে খাই দিয়া দে উঠোৱা হা এতিয়া আমি বজাৰ আহি পাইছো আৰু স্ত্ৰী কাপোৰ দিব আহিছে এনে দিয়া হ'ল আমি এতিয়া যাওঁ পাৰ্লাৰত এয়া থ্ৰেডিং কৰা হৈ গ'ল কিমান দিনৰ মূৰত কৰিলো এতিয়াই ভাল লাগিছে আৰু এতিয়া আমি যাওঁ কিবা কিনিবলগীয়া আছে কিনি লওঁ তাৰপিছত ঘৰত যাওঁ ব'লা তুমি বদমাছি নেনা ন এতিয়া আমি ঘৰ যাই আছো মাইনা মন পছন্দৰ বস্তু পাইছে ভাল লাগিছে ন হ'ব দিয়া ইমান ৰ'দ গৰম পৰিলে আৰু ঘৰত পিন্ধিবা দে হ'ব পিছফালে দি গ'লে হয় ন যা ব'লা খুলিম ব'লা তাই তাৰমানে ৰাস্তাতে চব কৰিব আৰু ন মই কেমেৰাটো ওলাই লওঁতে তলত বহিব লাগে তাই যে চাপৰ ন এই সৰু মানুহ যে অকণমান মানুহ সেইকাৰণে মোৰ তলত বহিব লাগে ন তুমি ইয়াৰে মানুহ হয়
তুমি কি খাইছা কোৱাছো ৰাতিপুৱাৰ পৰা কি খাইছা তুমি কোৱাছো খাম এটো কাৰণে বেমাৰ নুগুছে ন না ভালকৈ নুখোৱা যে তুমি সেই কাৰণে বেমাৰ নুগুছে আৰু কাপোৰ চাপোৰ খুলিলে আৰু মই মুখখন ধুই আহো বহুত মানে ঘামি গৈছো গৰম লাগিছে গা ধুই গৈছো তথাপিও আৰু গৰম লাগিছে আৰু গা ধুই লাগিছে মাইনাকো গা চা ধুৱাই দিছিলো আৰু এতিয়া লেতেৰা নহবা দেই মা দে মই মুখখন ধুই আহো দেই কি হৈছে কোৱাছো কি হৈছে কোৱা আবাক ভিডিঅ' কৰা নাই তোমাক ভিডিঅ' কৰিছো কোৱা কি লাগিব কোৱাচোন তাই মোক বেলনা দি মাৰিবৰ কাৰণে বেলনা লৈ আছে ন মেকআপ নিদিয়াৰ কাৰণে তাই বজাৰৰ পৰা বোলে মেকআপ আনি দিব লাগে ইমান নাওমন মানুহটো মেকআপ লগাব পৰা হৈছা না তুমি কোৱাছো ৰবা দিয়া গধূলি আনিম দেই আমি গধূলি আনিম দেই এতিয়া আহিলোচোন আমি এতিয়া আকৌ যাবা হৈছে দে তোমাৰ আৰু আজি দিনত খাবৰ কাৰণে বৰেলা মাছ ৰাখিছে আমাৰ বাছি ধুই থৈ দিছে বনাবৰ কাৰণে আৰু আমাৰ মহাৰাণী বেলনা লৈ আছে ন বেলনাডাল দিবলৈ মোক মাৰিব নেই মই কোবাম ৰ তোমাক খং উঠি গেলি গম পাবি চুপচাপ বহি থাকা আৰু এতিয়া ভিডিঅ'টো পুৰা দুপৰীয়াৰ পৰা ষ্টাৰ্ট কৰিছোঁ এতিয়া পিছবেলা মানে গধূলিয়ে হ'ব আৰু আন্ধাৰে হ'ব আৰু মাইনাই ফালে ফুৰিব যাবৰ কাৰণে জিদ কৰি আছে বাৰান্দাত আছে তাই দেখাই আছোঁ মই আমাৰ আম্মাই ষ্টাইল কৰিছে ন কিয় ষ্টাইল কৰিছা জোতা তোতা পিন্ধি ক'ত যাবা এতিয়া ক'ত যাবা ফুবা যাবা মই নাযাওঁ নেকি মই তুমি কি আনিছা মোক দিবানে নিদিয়া লাইট জ্বলাইছে না জ্বলাইছে আমি জ্বলালে যাম দে মোক লৈ যাবা দে তুমি লাইট জ্বলালে নিবা কেনেকৈ নিবা সেনেকে চোন সেনেকে নিবা তুমি এতিয়া আমি আন্ধাৰে ক'ত যাম আম্মা ৰাস্তাত ডেকৰেশ্যন কৰিছে আমি তাতে চাব যাম হাল্লা কিয় কৰি আছা তুমি এতিয়াতো বেলেগ ডেকৰেশ্যন কৰিছে মমিনুল বেলেগ ডেকৰেশ্যন কৰিছাচোন তোমালোকৰ আম্মা আকৌ দিয়াছো আকৌ দিয়া ভাল লাগিছে না ভাল লাগিছে আম্মা আমুলে কি স্টোরি একদম বিল্ডিং mainnya masih ya kan এতিয়া আমি ঘৰ আহি গলো আকৌ মাইনা ততবালা লৈ যায় বোলে কথা ফুৰাই নহয় তোমাৰ ন ক'ত যাবা ততবালাত এই নাযাওঁ আৰু ভালকৈ যাবা বাই বাই ভালদৰে যাবা দেই হ'ব দিয়া আমাৰ ৰাণী মা আহি গ'ল ন তুমি ক'ত ফুৰিব গৈছিলা কোৱাচোন কি হ'ল এই তোমাৰ মেহেন্দিখানি দেখাই দিয়াছো দেখাই দিয়া মাইনা ফুৰি আহি গ'ল কি খাইছা মুখতো কি লৈছা কি চফ ক'ত ফুৰিব গৈছিলা তুমি কোৱাচোন ৰাস্তাত ক'লৈ গৈছিলা বহুত দূৰত গৈছিলা না ওচৰত
আৰু আমাৰ মাইনাৰ মেহেন্দিখিনি দেখাই দিয়াছো কি কৰিছে যোৱাকালি মই মেহেন্দি লগাই দিছিলোঁ তাইক ইয়া যোৱাকালি লগাই দিছিলোঁ তাইক মেহেন্দিখিনি আৰু তাই কি কৰিছে লগোৱাৰ লগে লগে তাই এৰাই দিছে নহ'লে আৰু কালাৰ ধুনীয়া কালাৰ হ'ল আৰু আজি মই লগাম আজি এটা ছোৱালীক নিদো দেই মচি দিয়ে নহয় এটা ছোৱালীক নিদো আৰু ৰবা তুমি কালি কি পিন্ধিবা ঈদত কোৱাচোন কি পিন্ধিবা সাৰাৰা লেহেংগা নানা তোমাৰ নানাই কি দিছে কোৱাচোন তোমাৰ নানাই কি দিছে কি দিছে আৰু নহয় লেহেংগা নানাই দিছে আৰু কাপোৰ দিছে বেলেগ কাপোৰ আৰু সাৰাৰা আব্বাই দিছে আৰু আমাৰ মাইনাৰ বজাৰ কৰিব আমি যেতিয়া কাপোৰ বজাৰ কৰিব গৈছিলোঁ তেতিয়া মাইনাৰ অসুখ হৈছিল সেইকাৰণে মই ভিডিঅ' নকৰিলোৱে ন আৰু ঘৰৰ কামবোৰ সেইবিলাকো ভিডিঅ' নকৰিলোঁ তাই কথাই ক'ব নিদিয়ে আৰু যেতিয়া ঘৰৰ কামবোৰ কৰিছোঁ চাফ চিকুণ কৰি তেতিয়াও ভিডিঅ' নকৰিলোঁ আৰু পিঠা চিঠা বনোৱা নিমকি চিমকি বনোৱা সেইগিলাও ভিডিঅ' নকৰিলোঁ মাইনাৰ কাৰণে কাৰণ তাই বহুত দিগদাৰ কৰে আৰু যোৱাকালি নিমকি বনাইছিলোঁ এনেকুৱা দিগদাৰ কৰিছে তাই টোপনি যোৱাৰ লগে লগে মই বনাব ধৰিছোঁ আৰু তাৰপিছতে কি কৰিছে উঠি গৈছে তাৰপিছত আৰু দিগদাৰ তাই একবাৰে তাইৰহে বেছি আৰু তাইয়ে বনাব আৰু তাইয়ে জানে চব ন উস্তাদি এই খেজুলি গছ দিল চাচোন মাথাটোত খেজুলি গছ মই খেজুলি গছ বনাই দিছোঁ দেই ঈদ আহিছে যে খেজুলি খাব লাগিব আৰু এতিয়া মই মেহেন্দি লগাম এটা ছোৱালীক নিদো দেই লগাই মচি দিয়া নহয় আৰু গাই ৰাতিও কিবা পিঠা বনাম চাগে আমি জোন পিঠা আমি জোন পিঠা বুলি কওঁ আপোনালোকৰ ফালে বা কি বুলি কয় নাজানো নাৰিকলখিনি আটাৰে পিঠাটো হয় নাৰিকলখিনি মাজত দি পেলাই সেইখিনি তেলত ফ্ৰাই কৰে এনেকৈ বনাম আৰু মই চাগে ভিডিঅ' বনাব নোৱাৰিমেই এই কি কৰে ৰাতি 1 বাজাই টোপনি যাওঁতে তেনেকৈ আৰু সৰু বাচ্চা ইমান দেৰিলৈকে থাকে নেকি কোৱাচোন থাকে নেকি ঈদ মুবাৰক আম্মা ঈদ মুবাৰক কোৱা আৰু তুমি কি পিন্ধিছা দেখা দিয়াছো আমাৰ মাইনাই সাৰাৰা পিন্ধিছে এতিয়া ষ্টাইল কৰি দিম আৰু মই আৰু গোটেই কাম চাম কৰি এতিয়া মই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ ন আৰু আমাৰ ঘৰত আলহীও আহিল সৰু সৰু আলহী ন সিহঁতক দেখাম আমি এতিয়া মাইনাক ষ্টাইল কৰি দিওঁ মাইনাক ফুৰিব যাব ন দেখোৱা ঈদ মুবাৰক এইকেইটা সৰু সৰু আমাৰ আলহী ন আজি প্ৰথম আলহী তোমালোকে আমাৰ ঘৰত ঈদ খাব দিয়া বহা দেই বাই বাই লিপষ্টিক আছে দিয়া ভালকৈ অ' মাই গড কি ধুনীয়া ধুনীয়া সাৰাৰা দিয়া চেনেলটো পিন্ধা আৰু ফুৰিব যোৱা দেই কৈ নানা নানি কৈ বাহিৰত আছে কিজানি বাহিৰত বোলা বাহিৰত নানাক চুমা দিয়া নানাক চালামো দিয়া বাই বাই দেই সিহঁতৰে ঈদ আৰু সৰু বাচ্চাৰে ঈদ আমাৰ আৰু কি পাকঘৰতে যাব নতুন কাপোৰ পিন্ধিলেও কি যিবোৰ মানে সাজ কেইযোৰ ৰাখি থোৱা যায় সেই কেইযোৰ গডৰেজৰ ভিতৰতে থৈ দিয়াতে যায় কেতিয়াবা আলহী খাব যাওঁতেহে পিন্ধা যায় কিন্তু ঈদৰ দিনা পিন্ধাই নহয় চাই লওঁ পিছত পিন্ধিবও পাৰোঁ কিন্তু এতিয়া পচিবল নহ'ব আৰু এতিয়া আমাৰ পোলাও বনাইছে পোলাও বনাই থৈ দিছে আৰু মাংস বনাইছে এইফালে আৰু এতিয়া মই বনাম মাংস কেৰাহী চেৰাহী ৰেডি কৰি থৈ দিছে আমাৰ পিঁয়াজ কাটি ৰেডি কৰি থৈ দিছে এতিয়া মই বনাওঁ তাৰপিছত লগ পাই আছোঁ আঞ্জা বনোৱাৰ আগতে আব্বাই চাহ খাম বুলি ক'লে চাহ বনাই আছোঁ আব্বাক চাহখিনি দি লওঁ তাৰপিছত আঞ্জাখন বনাম আৰু
ৰাতি কৈছিলোঁ ভিডিঅ'ত মই যে ৰাতি জোন পিঠা বনাম বুলি পেলাই আমি জোন পিঠা বুলি কওঁ আপোনালোকৰ ফালে কি বা কয় জনাব পিঠাটো মই দেখাই আছোঁ এখন হাতেৰে দিগদাৰ হয় এয়া পিঠা আমি কেইটামান খালোঁ শেষে কৰিলোঁ এয়া পিঠা এইফালে ভিতৰত নাৰিকল দি এনেকৈ বনায় আৰু তেলত ফ্ৰাই কৰে আৰু এয়া আপাক মই চাহখিনি দিলোঁ তাৰপিছত মই আঞ্জাখনো বহাই দিম আৰু এয়া মাংসখিনি মই মেৰিনেট কৰি থৈ দিছিলোঁ ৰাতিয়ে এইখিনি মানে এইখিনিত চব মছলা পাতি দিছিলোঁ আৰু যিখিনি লাগে সেইখিনি দিছিলোঁ আৰু সেইফালে হাজবেণ্ডকো পোলাও আৰু মাংস খাব দিছোঁ সি মোবাইলটো টিপি আছে খাব আমাৰ নকৰিবা মই আঞ্জা বনাম এয়া মই আঞ্জাখিনি বহাই বহুত সময় ভাজিলোঁ ইয়াক পানী নিদিয়াকৈ ভাজিছোঁ ইয়াক বুলিও কৈছোঁ যেনিবা কিবা বস্তুহে বেলেগ মানে মাংসখিনি অলপ সময় ভাজিলোঁ আৰু অলপ সময় ভাজিম ভাজি অকণ পানী দি গ্ৰেভি কৰি দিম এয়া মমিনুল ৰাইচ কুকাৰ মমিনুলক চাওঁ ঈদৰ দিনা কেনেকৈ আছে এয়া ঈদৰ দিনা তুমি এনেকৈ থাকিবি নেকি হা কাপোৰ পিন্ধা নিপিন্ধা দে পুলিচ দিম দে এই ভিডিঅ'টো পুলিচ যাব এতিয়া হ'ব ঈদ খাব যাবি দে আমাৰ তাত আঞ্জা বনোৱা আধেৰা কৰি বাটত আহিলোঁ আমাৰ ৰাজা কাকাৰ মাইনাটো ক'ৰবাত বহুত দূৰত ফুৰিব গৈছিল আৰু তাই নাপাত্তা বাপেক মায়াকে বিচাৰি বিচাৰি হাইৰাণ তাই এতিয়া আকৌ আহিছে বাপেকে গালি দুনিয়াৰ আঞ্জাখন চাওঁ ৰ কিবা হ'ল কমাই থৈ গৈছিলোঁ এতিয়া আমাৰ মাইনা আকৌ ফুৰিব যাব এবাৰ গাড়ীলৈ ফুৰিব যাব ন আবাৰ লগত লিপষ্টিক বোলে কম হৈছে লিপষ্টিক লাগিব আৰু তো কাপোৰ চেঞ্জ কৰিব আছে মাইনা ন আৰু বহুত কাপোৰ আছে মাইনা চেঞ্জ কৰিবৰ কাৰণে মোক দিবা নেকি একযোৰ দিবা থেংক ইউ হৈ গৈছে দেখাই দিয়া বাই বাই দিয়া ক বাই 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 ফুৰি আহোঁ মই দে তুমি এটা থাকবাতি দিয়া আমি যাও দে তুমি এটা থাক মুবাৰক কোৱা মুবাৰক বাতি এয়া আমাৰ মাইনা ফুৰি আহিল ন কি আনিছা দেখাই দিয়া খাম দে টেষ্টি না মেহেন্দি দেখাই দিয়া হা মেহেন্দি দেখাই দিয়া সেইখন দেখাই দিয়া সেইখন হাত সেইখন এইফালে ধুনু ধুনু লাগিছে ন তুমি টোপনি যাওঁতে মই লগাই দিছিলোঁ তুমি গমেই পোৱা নাছিলা মোবাইল চাবা দিয়া বোলা গাইজ ঈদৰ দিনে কোন মানুহে টোপনি মাৰে কচোন এতিয়া বোলে টোপনি মাৰিব বোলে চাওঁ মুখখন চাওঁ ইচ ঈদৰ দিনে কোনোবা টোপনি মাৰে ই বিয়া বাৰু কৰা মানুহ ঘৰত থকা বৰখানি বিয়া বাৰু কৰা মানুহ বাহিৰত কি চাল দি থাকা তুমি মই দেখা নাপাওঁ চিচি কেমেৰা আছে তোমাৰ লগত আম্মা তাই আঙুলিত ডুব পাইছে ডুব পাই এতিয়া ফেনৰ হাৱা খুৱাইছে আম্মা বহুত ডুব পাইছা তুমি কি দিম চকেটটো ৰবা দি আছো চকেট তুমি আৰু তোমাৰ চকেট পেলাই দিছাচোন তুমি আকৌ মুখত ভৰাই ল'বা এইয়া দেখা মুনুক কৰক ৰ এইয়া আমাৰ মুনু আহিছে ঈদ খাবৰ কাৰণে আৰু মুনু লেহেংগা পিন্ধিছে ধুনীয়া লাগিছে দে মুনু বহা দে মুনু বাইটিক কি দিবা এতিয়া খাব মুনু বাইটি ঈদ খাব আহিছে কি দিবা এতিয়া তুমি কি দিবা তাই ডুব পাইছে দিয়া মুনু বহা হা আৰু মোৰ লুকছটো দেখাই আছো অকণমান এইয়া নো ফিল্টাৰ লুক ইনষ্টাত ভিডিঅ' বনাই আছিলোঁ আৰু এইয়া মই পেন বেল আৰু এয়া চুলি তুলি চুচা নাই ঈদ আৰু এনেকৈ যাব আৰু গধূলি ফুৰিব যাম দে আমি যা কালি গৈছিলি না এনেই কালি মই একবাৰ এনে খোজকাঢ়িব গৈছিলোঁ আৰু যোৱা নাই আৰু এয়া মই ৰিল বনাব এনেকৈ পিন্ধিছোঁ ফিল্টাৰ লগালে তেওঁ বান্ধৱীও সুন্দৰী হৈ যায়
এতিয়া আমাৰ মুনু আহিছে আমাৰ তাত আৰু মুনু কিবা দিও খাবৰ কাৰণে আৰু মুনু নাযাবে মোৰ মাইনাটো টোপনি গ'ল ৰাতিপুৱা জল্দি উঠিছে যে সেইকাৰণে তাই টোপনি লাগিছে আৰু গাড়ীত ফুৰিব যাওঁতে বতাহ লাগিল যে সেইকাৰণে টোপনি ভাৱটো আহিছে আৰু তাই কৈছে মই অকণমান টোপনি মাৰোঁ দে আম্মা ইমান বেয়া লাগে তাই যেনেকৈ কথা কয় আৰু বদমাচি কৰিলে খং উঠে তাৰপিছত আৰু টোপনি গ'লে আৰু তেতিয়া বেয়া লাগে মনটো আৰু এতিয়া তাই টোপনি গ'ল এতিয়া ময়ো অকণমান কিবা খাই লওঁ মই একোৱে খোৱা নাই ৰাতিপুৱাৰ পৰা মানে ৰাতিপুৱা অকণমান পিঠাৰে চাহ খাইছিলোঁ তাৰপিছত আৰু একোৱে খোৱা নাই আৰু এইয়া ৰাজাও টোপনি ঈদৰ দিনাও তাত টোপনি লাগে মোৰতো ঈদৰ দিনাও না ভোক লাগে না টোপনি লাগে মাইনা উঠক আৰু মাইনাৰ মামাহঁত আহি আছে মই ভিডিঅ'ত দেখাম এতিয়া মই অকণমান কিবা খাই লওঁ আৰু এতিয়া মই পোলাও খাব লৈছোঁ আৰু পিঠা চিঠা এতিয়া খাব মন নাই সেইকাৰণে পোলাওৱে লৈছোঁ আৰু মই চেৱাইটো ইমান এটা ভাল নাপাওঁ চেৱাও আছে সেইটো বনোৱা নাই এতিয়া মানে খালে বনাই দিম আৰু হাজবেণ্ডে খাব অলপ পিছত বনাই দিম তাক কি উঠিলে আৰু এতিয়া মই অকণমান পোলাও খাই লওঁ আৰু বেছি খাব নোৱাৰোঁ অকণমানে লৈছোঁ ঈদৰ দিনা কিবা পেটটো এনেই ভৰি থাকে কিয় বা নাজানো এতিয়া মই খাই লওঁ দেই এতিয়া মই খুৰী এটাত ঈদ খাব আহিছোঁ আৰু ৰীমা বাইটি কি ধুনীয়াকৈ ৰুমটো চাজাই থৈ দিছে মই দেখাই আছোঁ ৰ এইয়া গামোচা পুৰা গামোচা দি ভৰ্তি ইয়া ৰীমা বাইটিৰ ডেকৰ হা হেমন্তৰ ফটোখন ক'ত দে হেমন্তৰ লগত ইয়া ৰীমা বাইটি আৰু ৰুমটোৰ লুকছটো কি ধুনীয়া কৰি থৈ দিছে কিন্তু তাইৰ লুকছ মেক্সি পিন্ধি সুধি মই যাওঁ দেই এইয়া ৰীমা বাইটিহঁতে এডাল ফুল কি ধুনীয়াকৈ ফুলছি আৰু কাকা আহি পাইছি যেন পাওঁ আলহী আৰু মই নাছিলোঁ কয় মই খুৰী এটাত হে ঈদ মুবাৰক আৰু কাকা আনছি ইয়া মোৰ কাৰণে আইচক্ৰীম মোৰ কাৰণে ন মাইনাৰ কাৰণে নামত মাইনাৰ কাৰণে খাম আমি এয়া মাইনাৰ চিপছ ফ্ৰিজত থৈ দিওঁ আৰু গলি আছে এয়া চাহ দিছোঁ চাহ দিয়া নাই বাৰু ঠাণ্ডা দিছোঁ এয়া নুঠেকে আমাৰ পেটু ই নাখায় এনে দেখাত পেটু আৰু আমাৰ সৰু আল্লাৰ বান্দা দে নুঠে মুখ চুখ নেদেখায় আমাৰ সৰু দেখা আমাৰ মাইনাৰ সৰু মামাক লাজ লাগে ন মামাহঁতে যে খাইছে তুমি খোৱা মামাহঁতৰ লগত পোলাও খোৱা কিয় হা তুমি কি খাইছা কোৱাচোন কি খাইছা তুমি তাতে ক'বা তাতে ক'বা খাইছোঁ এতিয়া কোৱা তুমি কি খাইছা কোৱাচোন ফেনটো আছে দিয়া মই থৈ দিছোঁ তাইৰ বস্তু আনি চব আগত লাগিব আৰু মাইনাৰ আব্বাই টোপনি যাই আছে আৰু মাইনাৰ টোপনি হৈয়ে গ'ল মামাহঁত অহাৰ পিছত টোপনি হৈ গ'ল মাইনাৰ ন কাপোৰটো খোলা এতিয়া বেলেগ এযোৰ পিন্ধা হ'ব খুব গৰম এনেকৈ ফুচে টোপনি মাৰিছে বাপৰে বাপ কি কৰি কেনেকৈ আছে আম্মা কেনেকৈ আব্বা টোপনি মাৰিছে হে কেনেকৈ হতৰাই আছে কচোন হৈছে দে কোনে হতৰাই তুমিয়ে মই ভিডিঅ' কৰি ৰাখিছোৱে মই ইউটিউবত দিম তুমি তেতিয়া দেখা পাবি তুমি মিছা কৈ ওলাবছা হৈছে দে এতিয়া মোক কি দিবি ইদি দিয়াই নাই আকা তুমি মোক হৈছে দে গধূলা ফুৰিব নিব লাগিব আম্মা তোমাক ফুৰিব নিনিয়ে মোক নিব লগ ফিৰিছে যি আটেক হৈ গ'ল হয় তোমাক দাঢ়ি চুলি টানি শেষ কৰি দিলা হয় এতিয়া ন ডাকুনি গাইজ আমি এতিয়া যাব ওলাই ক'ত যাম আমি মই নকওঁ আমাৰ মাইনা ক'ব আমি নানা নানীৰ ঘৰত যাম আজি হঠাতে আমি ভাবিলোঁ যে মাইনাৰ কাৰণে যাম তোমাৰ এইটো পিন মাৰি দিম দেই উনাখন আৰু হঠাতে যাব ওলালোঁ আমি
প্ৰথমবাৰ এনেকৈ ঈদৰ দিনাখন যাম এনেহ'লে ঈদৰ নেক্সট দিনা বা দুদিনমান পিছত সেনেকৈ যাওঁ আজি মাইনাৰ কাৰণে আমি আজিয়ে যাম আৰু তাইক মই ভালদৰে ৰেডি কৰি দিওঁ মাইনা আব্বা ৰখি আছে এই বহুত জল্দি কৰে মোৰ মানুহটো মই ভাগৰি যাওঁ তাৰ কাৰণে জল্দি কৰি আৰু ইয়াৰিংছ একদম সৰু পিন্ধিছোঁ হেলমেটত দুখ পাই যায় কাৰণে আৰু এনেও গাড়ীত উঠাৰ লগে লগে ঘৰে পাই যাম আৰু এতিয়া যাম চিধাই মই ঘৰতে ব্লগ কৰিম চাগে এতিয়া বাই বাই গাইজ মই কৈছিলোঁ কি চিধা মই ঘৰত যাই মই ব্লগটো ষ্টাৰ্ট কৰিম কিন্তু মই এটা কথা ক'ব কাৰণে ব্লগটো বনালোঁ মই যে গাড়ীত বহি হাজবেণ্ডৰ লগত ক'ৰবাত যাওঁ আৰু উঠাম দে তোমাক মা যাওঁতে মই গাড়ীতে ভাগা জোৰে যাওঁ যেতিয়াৰ পৰাই মানে যাম বুলি কয় বা অমুকত যাম ওলো তেতিয়াৰ পৰা মানে শান্তি নাই আৰু জল্দি মোৰ ভাগাৰ লাগি যায় সেইকাৰণে মই সদায় গাড়ীতে ভাগা জোৰাওঁ ন হয় না মোৰ মানুহটো মানে কি এতিয়া ওলো বুলি কোৱাৰ লগে লগে ওলা ৰেডিয়ে হৈ যাব লাগিব বেছি ক'ব লাগিব মানে মই যদি ৰ'বত হ'লোঁ হয় মই জীৱনটোত মানে মানুহজনৰ ফিচাৰ কৰি কি পাইছে মই ফিচাৰ কৰি ৰ'বত পাইছে জনাব মই ভাবছোঁ মই মানুহটোৰ লগতে থাকিম সাত জনাব লাগি টিকবৰ কাৰণে মই ৰ'বত হ'ব লাগিব এই মানুহটোৰ লগত ৰ'বত হ'লে টিকব পাৰিম ন আৰু আমাৰ মাইনা বহুত হেপী আজি আৰু বহুত হেপী কাৰণ আজি বিয়াৰ পিছত প্ৰথমবাৰ আমি ঈদৰ দিনাখন যাম ন নহয় প্ৰথম মানে আজি ঈদৰ দিনাখনে ঘৰত যাম আৰু নহ'লে নেক্সট দিনাখনে যাম হয় নহয় এয়া মাইনাছ জহত যাম মই যাম ন আৰু এতিয়া আম্মাহঁতো ঘৰত আহি পালোঁ আৰু আহি পাই কাপোৰ চাপোৰ খোলাই নে মই ঘৰ চাব আহিছোঁ আম্মাহঁতো ঘৰত কিছু কাম হৈছে আপোনালোকক দেখাই আছোঁ এয়া খিৰিকীবোৰ লগাইছে আৰু ইয়াতে গ্ৰিল দিব এই ৰডকেইডাল কাটি পেলাই গ্ৰিল দিব ইয়াতে আৰু এই ওপৰৰ ভেণ্টিলেশ্যন খানি দিয়া হোৱা নাই খালি ইয়াতে টাইলছ লগোৱা হৈ গৈছে আৰু পাকঘৰত টাইলছ লগাইছে ইয়াতে টাইলছ লগোৱা নাই ইয়াতে বাকী আছে টাইলছ লগাবৰ কাৰণে এইবোৰ দৰ্জা চৰ্জা লগাইছে খিৰিকী আৰু এয়া টাইলছ লগাইছে ইয়াতে কাম কিছু হৈছে আৰু কিছুমান হোৱাও নাই মানে এই ঘৰকেইটা আম্মাহঁতে ঈদৰ পিছত বহাগ মাহ পৰিলে ল'ব আৰু এইকেইটাত আহিলে এইকেইটা ৰুমত আহিলে তাৰপিছত নেক্সট সেইকেইটা আৰু যিকেইটাত আছে সেইফালে আৰু বনাব ৰুম তাৰপিছত আৰু ঘৰটো তেতিয়াহে কমপ্লিট হ'ব আৰু এতিয়া একোৱে কমপ্লিট হোৱা নাই চব আধৰুৱা তথাপিও মানে থাকিব পৰা হৈছে আৰু কিন্তু এতিয়া নাহে মানে অলপ চলপ কাম আছে যে সেইখিনি কৰি তাৰপিছত ঈদৰ পিছত ঈদটো আজিয়ে বহাগ মাহ পৰিলে তেতিয়া এইটো ৰুমত আহিব আম্মাই আৰু মাইনা এইফালে দেখাইছোঁ মই কি কৰিছা ক'ত যোৱা তুমি আহা হামা আহিছে আহা কাপোৰ খুলিবা ডান্স কৰি দেখাই দিয়াছো হিংকা মাৰি দিব তোমাক আম্মাই আহা কাপোৰ খুলিবা আহা বাহ আমাৰ আম্মাই বোলে পোলাও ঘিউ দি ভাজিছে হা আমাৰ পোলাও খাম ইয়াতে মাংস আছে আৰু ইয়াতে মাংস এয়া ব্ৰইলাৰৰ মাংস মছলাত টোপনি হোৱাই নাই ন দিনটো টোপনি মাছ দিন 3 ঘণ্টামান টোপনি মাৰিছা নেকি তুমি হা কি খাইছা তুমি দেখাই দিয়াছো পিঠা ইয়া মই চাহ খাওঁ ইয়া অকলে খাম ইয়া চাট্টে পিঠা মই অকলে খাম দেই তুমি একোৱে খাব নোৱাৰা বেমাৰ হৈ শুকাই গেছি তুমি ক'ত ফুৰিব গৈছিলা কোৱাচোন হয় দিয়া কল বোলে জানো দে মই বুলি দেখিছা কি কৈছিল কি কৈছিলি বা শিখৰৰ কথা কৈছিল শিখৰৰ আলোচনা
মানুহ আছে বোলে লাজ লাগে তো চিপাৰান বাজাব লাজ লাগে হা আৰু এতে আমাৰ এতে লাইট লগাইছি মাইনা ফুৰি আহিলে মাইনা দুবাৰ ফুৰি আহিল একবাৰ কাকাৰ লগত ফুৰি আহিল আৰু একবাৰ আব্বাৰ লগত ফুৰি আহিল কাকাৰ লগত গাড়ীত যাই ফেলে ঘূৰি আহিলে তাই কাপোৰ নোখোলাকে আৰু এটা দাউৰি আছে তাই আম্মা কুকু কোনি মিয়াও দিছি আই ও মিয়াও হেই পৰি যাবা বাগাত দি উৰা বোলে দে উঠা এটা আমি চেণ্ডেল পিন্ধি খোজকাঢ়ি আছো নহয় লেতেৰা হৈ গৈছে দে উঠা আজান দিছে উঠা উঠা বাৰে বাৰে মোৰ চেণ্ডেলযোৰ পেলাই আছে দেখছা হাল্লা দেখছা তাই আকৌ তাই লৈ বুজাবি মোৰ চেণ্ডেলযোৰ কি কৰিছে লৈ যাই ফেলে আকৌ এইফালে পেলাই দিয়ে আকৌ আনিব ৰ তাই চেণ্ডেল দিয়া মোক এই দেখিছা কোবাও ৰ এক চাওঁ ক'ত আছে ন কোব দিম না দেখছা দাউলে গাইজ আজিৰ ঈদৰ দিনটো এনেকৈয়ে গেল আৰু ভবা নাছিলোঁ যে আম্মাহঁতৰ ঘৰত আহিম যিয়ে নহওক আহিলোঁ মাইনাৰ জহতে আৰু এতিয়া বাজিছে 6টা বাজাই নাই বাৰু 6টা বাজিব 5 মিনিট আছে আৰু আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ আশা কৰিছোঁ সকলোৰে ভাল লাগিল আৰু যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে আৰু বহুত দিনৰ মূৰত মই ভিডিঅ'টো বনাইছোঁ কেনেকুৱা পালে চাই কমেণ্ট কৰি জনাব দেই বাই বাই